সকলোৰে শ্ৰদ্ধাৰ সোণাৰী বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধনেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ইয়াত উপস্থিত MB24 মুখ্য সম্পাদক শ্ৰী পাইলন বৰুৱা ডাঙৰীয়া, আকাশু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই ডাঙৰীয়া, আয়াখন যুৱ পৰিষদ অসমৰ সন্মানীয় সভাপতি বিজয় ৰাজখোৱা ডাঙৰীয়া, আয়াখন যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বিভু হাতীমৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অংকুৰণ ডাঙৰীয়া, মানৱ বাপী ডাঙৰীয়া, ইয়াত উপস্থিত বীৰেন গগৈ ডাঙৰীয়া, গণেশ গোহাঁই ডাঙৰীয়া, আমাৰ সোণাৰী মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় সদস্য বাইদেউসকল, জয়ন্ত বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত সদাগত ৰাইজ আৰু চৰাইদেউ মহোৎসৱৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক পবিত্ৰ গগৈ ডাঙৰীয়া, বৰ্তমান ডাঙৰীয়া, জয়চন্দ্ৰ বৰা ডাঙৰীয়া, তৃতীয় সম্পাদক মন্ত্ৰী দাস ডাঙৰীয়া, মহামন্ত্ৰী কোঁৱৰ ডাঙৰীয়া, লগতে এই মহোৎসৱৰ উদযাপনৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল, জয়জয়তে মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। মোক বক্তব্য ৰাখিবলৈ কৈছে, কিন্তু বক্তব্য ৰাখিবলৈ উঠি আহোঁতে মই ভাবিছোঁ যে বক্তব্য মই দীঘলীয়া নকৰোঁ, কাৰণ ইতিমধ্যে আমাৰ সাংস্কৃতিক দলবিলাকো সাজু হৈ আছে, আমাৰ বিজয় ৰাজখোৱাকে মুখ্য কৰি আমাৰ কেইবাজনো বক্তা আছে, গতিকে আমাৰ বেছি দীঘলীয়া বক্তব্য মই ৰাখিব বিচৰা নাই। খালি মনত ভুল হৈ থকা দুটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। 2024 যিটো বৰ্ষ, যোৱা যিটো বছৰ, এই যোৱা বছৰৰ চৰাইদেউ মহোৎসৱলৈ মই আহিছোঁ, মোৰ অহাৰ সৌভাগ্য হৈছে, কিন্তু সেইদিনা মই বেছি সময় থাকিবলৈ পৰা নাছিলোঁ। এটা নিৰ্দিষ্ট কাৰ্যসূচী মোৰ গুৱাহাটীত থকাৰ কাৰণে এবাৰ যাব লগা হৈছিল, আৰু সেইদিনাখনেই মই মাননীয় বিধায়ক ধৰ্মেশ্বৰ বৰুৱাকে কৈছিলোঁ যে অহা বছৰ যেতিয়া চৰাইদেউ মহোৎসৱ হ'ব মই আহিম, আৰু নিশ্চয় সেই চৰাইদেউ মহোৎসৱলৈকে আমাৰ অসমে কেইবাটাও ভাল ভাল আমি খবৰ পাম। আৰু 2024 বৰ্ষত আমি অসমবাসী ৰাইজে দুটা ভাল খবৰ পালোঁ। তাৰ প্ৰথমটো হ'ল যে আমাৰ যি চৰাইদেউ, এই চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ল, আৰু দ্বিতীয় ভাল খবৰটো হ'ল যে অসমীয়া ভাষাই ভৌগোলিক ভাষাৰ মৰ্যাদা লাভ কৰিলে, আৰু এই দুটা ভাল খবৰৰ পিছত আজি চৰাইদেউ মহোৎসৱে অনুষ্ঠিত হৈছে। ৰাজশ্ৰী পাইলন বৰুৱা ডাঙৰীয়াই ভাষণ দি থাকোঁতে মই তাতে বহি মনে ভাবি আছোঁ, মই মৈদামৰ ফাললৈ চাই আছোঁ যদিও আন্ধাৰ, যে আজি স্বৰ্গদেউসকলে 600 বছৰীয়া গৌৰৱ উজ্জ্বল ৰাজত্বৰ সময়খিনিত অসমখন যিখিনি দি থৈ গ'ল, তাৰ জীৱন্ত সাক্ষী হৈছে আমাৰ চৰাইদেউ মৈদাম বা আমাৰ পুৰণি কীৰ্তিচিহ্ন। এইখিনি আমি স্বচক্ষে দেখা বা আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাব পৰাকৈ আমি এইখিনি সমল পাম। কিন্তু লগে লগে অসমৰ সমাজ জীৱনত, অসমৰ সমাজখনত এই 600 বছৰীয়া ৰাজত্বৰ দিনত আমাৰ সমাজ জীৱনৰ কাৰণে যিখিনি আমাক দি থৈ গ'ল, যিখিনি আমি আজি স্বচক্ষে নেদেখোঁ বা চক্ষুৰে আমি নেদেখোঁ, কিন্তু আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতিটো অংগে অংগে এই অৱদানসমূহ বিৰাজমান, আৰু যাক লৈ আজি অসমীয়া জাতীয় জীৱন আজি আমি সমৃদ্ধি আছোঁ। কেইদিনমান আগতে এটা টক শ্ব'ত ৰাজশ্ৰী পাইলন বৰুৱা ডাঙৰীয়াই মোক মাতিছে, আৰু ৰাজশ্ৰী পাইলন বৰুৱা ডাঙৰীয়াৰ এই টক শ্ব'টো যেতিয়া মই গৈছিলোঁ, এই টক শ্ব'টোৰ বিষয়বস্তু আছে যে অসমীয়া জাতি সঁচাকৈ এলেহুৱা, অসমীয়া আমাৰ সমাজখন আমি কৰ্ম বিমুখ নেকি।
আৰু সেইদিনাখন মই খবৰৰ দৰে মই দুটা কথা কৈছোঁ। প্ৰথম কথাটো হ'ল যে আমাৰ উজনি অসমৰ এখন নদী আছে, নদীখনৰ নাম হৈছে বুৰবিলি। আমাৰ ইয়াত এখন নদী আছে, নদীখনৰ নাম হৈছে দিচাং। মই বুঢ়ীডিঙৰ পাৰত জন্ম হৈছোঁ, বুঢ়ীডিঙৰ পাৰত ডাঙৰ দীঘল হৈছোঁ। আজিৰ তাৰিখটোত জয়পুৰৰ পৰা যদি দিহিংমুখলৈকে আমি দিহিং নদীখনৰ কাষে কাষে যদি আমি আহোঁ, আমি যদি দুই পাৰৰ মথাউৰিয়ে যদি আমি যাওঁ, তেতিয়াহ'লে আমি দেখিম যে দুই পাৰে আমাৰ এক কঠা মাটি এখন নদী কৰি থাকে। আৰু এই নদীখন, বুঢ়ীদিহিং নদীখন, দিচাং নদীখনৰ পাৰত যিবিলাক জাতি জনগোষ্ঠী বসবাস কৰে, আটাইতকৈ কৈছে কিলতীয়া জাতি জনগোষ্ঠী। আজি উৎপাদনমুখী ব্যৱস্থাত অসমীয়া জাতি জীৱন আমি জড়িত হৈছে। আজি এনেকুৱা ধৰণৰ উদাহৰণ কেইবাটাও আজি আমাৰ ৰাজীৱ পালন কৰোৱাৰ আগতে তেখেতৰ বক্তব্য ৰাখিছে। আমি আশা কৰোঁ যে অসমীয়া জাতীয় জীৱনত আজি যদি সমৃদ্ধিশালী হোৱাৰ বাট যদি কোনোবাই দেখুৱাইছিল, আজি যদি অসমীয়া জাতীয় জীৱনত যদি আমি বিশ্ব দৰবাৰলৈকে আগবাঢ়ি যোৱাৰ কাৰণে যদি কোনোবাই আমাক বাট দেখুৱাইছিল, সেয়া আছিল আমাৰ সেই সময়ত স্বৰ্গদেউসকলৰ ৰাজত্ব কালৰ যিখিনি সময়, সেই সময়। আজি আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ যোৱাৰ সৌভাগ্য। আমি ৰাজনীতিক ব্যক্তি হিচাপে চৰকাৰৰ দায়িত্বত আছোঁ। চৰকাৰৰ দায়িত্ব হিচাপে হওক বা দলীয় দায়িত্ব হিচাপে হওক, আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া যাওঁ, তেতিয়া আমি তাত কিছুমান আমি দেখিবলৈ পাওঁ। আজি গুজৰাটত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কিছুমান কাম হৈছে। এই কামবিলাক কেনেকুৱা ধৰণৰ তাত প্ৰফেচনেল ৱাইজ, যেনেকৈ আজি ৰাজদীপ পাইলট বৰুৱা ডাঙৰীয়াই আজি আমাৰ পুলিচ নিয়োগৰ কথা কয়, প্ৰফেচনেল ৱাইজ কিছুমান তেখেতসকলৰ তাত ক্লাষ্টাৰ সৃষ্টি হৈছে। আজি ওৱান প্ৰডাক্ট ওৱান ডিষ্ট্ৰিক্ট এই কনচেপ্টটো ইতিমধ্যে আহিছে। প্ৰথমে গুজৰাটত আছে, এতিয়া সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ নেতৃত্বত আহিছে। ওৱান প্ৰডাক্ট ওৱান ডিষ্ট্ৰিক্ট এইটো এতিয়া কনচেপ্ট, কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ওৱান প্ৰডাক্ট ওৱান ভিলেজ এইটো আজি আমাৰ 100 বছৰ আগতে আমাৰ অসমত আছে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তেনেকৈ আমাৰ গাঁওবিলাক আমাৰ নিৰ্মাণ হৈছে, যেনেকৈ জাপি পজিয়া গাঁও, জাপি নিৰ্মাণ হয়। আজি জালমাৰী গাঁও, আজি সোণাৰী গাঁও, এই গাঁওবিলাক এতিয়াও আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আছে। যিবিলাক মানুহে তাঁতৰ ৰাজ বনায়, সেই গাঁওখন ৰাজগাঁও। ঠিক তেনেকৈ আজি আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা যিবিলাক আমাৰ প্ৰফেচনেল ৱাইজ, সেই সময়তে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে এই গাঁওবিলাক নিৰ্মাণ হৈছে। এতিয়া যদি আমি পৰ্যটনৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে আমি এই গাঁওবিলাক যেনেকৈ আমি টুৰিষ্ট ভিলেজৰ কনচেপ্ট আহিছে, তেনেকৈ আমি স্বৰ্গদেউৰ দিনতেই সৃষ্টি কৰা সেই গাঁওবিলাকক আমি এতিয়া বিশ্বৰ সকলোকে আমি লৈ যাব পাৰোঁ। কিন্তু এটা কথা হয় যে যিবিলাক আমাৰ বৃত্তি অনুসৰি যিবিলাক গাঁও আমাৰ সেই সময়ত গঢ়ি উঠিছিল, সেই গাঁওবিলাকক পৰম্পৰাগতভাৱে হয়তো কিছুমান কাম এতিয়াও আছে। কিছুমান গাঁৱত এতিয়াও বাঁহ বেতৰ কাম কৰা, তাতে আজি আমাৰ ডলা চালনী বনোৱা বা আজি আমাৰ তাঁতৰশাল বনোৱা বা অন্যান্য বাঁহ বেতৰ সামগ্ৰী বনোৱা গাঁও কিছুমান এতিয়াও আছে। বা অন্যান্য আমাৰ প্ৰাকৃতিকভাৱে আমাৰ লাভ কৰা কিছুমান আমাৰ সামগ্ৰীৰ পৰা আমাৰ এটা ধৰণৰ নিৰ্মাণ কৰা গাঁওবিলাক এতিয়াও আছে। কিন্তু তাত হয়তো আমাৰ তেখেতসকলৰ সঠিক সম্পত্তিবিলাক এতিয়া বেলেগ বেলেগ গৈছে। গতিকে আজি চৰাইদেউ মহোৎসৱৰ এই মুহূৰ্তটো মোৰ এটা কথা মনলৈ আহিছে, স্বৰ্গদেউসকলে আমাক যি আদৰ কৰে, আজি সমগ্ৰ অসমীয়া জাতীয় জীৱনত আজি ঐক্যবদ্ধ কৰি এই বৰ অসমীয়া জাতিক আজি বিশ্বৰ ৰূপত আজি প্ৰতিষ্ঠা কৰি থৈ গ'ল। আমি তাত আমি যাব পৰাকৈ আমাক বহুতখিনি সময় ইতিমধ্যে লাগিছে। আজি ব্ৰহ্মপুত্ৰ বৰাক পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী ৰাইজক ঐক্যবদ্ধ কৰি স্বৰ্গদেউ চাওলুং চুকাফাই যি আমাৰ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰি থৈ গৈছিল, এই বৰ অসমৰ ভেটি আজি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইখন অসমক আজি ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যলৈকে লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিছে। আৰু তাৰ কাৰণে আজি বিভিন্ন পৰ্যায়ত আজি প্ৰচেষ্টা আৰম্ভ হৈছে, বিভিন্ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে জানি সুখী হ'ব, এডভান্টেজ অফ আছাম 2.0
অহা ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'ব। এই এডভান্টেজ আছামত আমাৰ দুটা কথা থাকিব। যেনেকৈ আজি আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসমৰ কথা আহিছে, ঠিক তেনেকৈ আজি অসমৰ বুকুত যাতে আমি সমৃদ্ধি হৈ যাব পাৰোঁ, অসমৰ বুকুত যাতে আমাৰ বন্ধু প্ৰতিষ্ঠানবিলাক আজি আৰু অধিকভাৱে স্থাপন হৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিছে। আৰু পৰ্যটন হৈছে আমাৰ অসমৰ ভৱিষ্যত। আৰু অসমক পৰ্যটন ক্ষেত্ৰখনত আগুৱাই নিয়াৰ কাৰণে চৰাইদেউ মহোৎসৱ আজি 10টা বছৰত আজি চৰাইদেউ মহোৎসৱে ভৰি দিছে। আৰু আগন্তুক সময়খিনি নিশ্চিতভাৱে এই চৰাইদেউ মহোৎসৱ আৰু সমৃদ্ধি হ'ব আৰু সংবৰ্ধিত ৰূপত সমগ্ৰ বিশ্বৰ বুকুত জিলিকি উঠাকৈ এই চৰাইদেউ মহোৎসৱ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব। আজি অসমৰ পৰ্যটনৰ মানচিত্ৰত, বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত যেনেকৈ আজি চৰাইদেউ আজি জিলিকি আছে, এনেকৈ আজি আমাৰ চৰাইদেউৰ আশে-পাশে আমাৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন, হয়তো আজি শিৱসাগৰ ৰংপুৰ বুলি ক'লে ইয়াত টুৰিষ্টৰ ফ্ল'টো আছে, কিন্তু আজি স্বৰ্গদেউসকলৰ দিনৰ কিছুমান কীৰ্তিচিহ্ন আজি বিচৰিত হৈ আছে। যেনেকৈ মোৰগাঁও কলাইপাত সেই সময়ত স্বৰ্গদেউ প্ৰমোদ সিংহ ডাঙৰীয়াই স্থাপন কৰা এটা দল আছে ৰাইডিঙীয়া। ঠিক তেনেকৈ আমাৰ ওচৰৰ বেজৰ দল আছে, কিন্তু অলপ আঁতৰত থকাৰ কাৰণে এই কীৰ্তিচিহ্নবিলাকলৈ যিটো টুৰিষ্টৰ যিটো ফ্ল' হ'ব লাগে বা পৰ্যটকৰ যিটো ফ্ল' হ'ব লাগে সেইটো হয়তো হোৱা নাই। কিন্তু আগন্তুক সময়খিনি চৰাইদেউ কেন্দ্ৰ কৰি যিটো পৰ্যটন হ'ব, এই পৰ্যটনৰ মানচিত্ৰ নিশ্চিতভাৱে আজি নাহৰকটীয়া চাচনিয়ে হওক, আজি আমাৰ ডিব্ৰুগড়ৰ লেজাৰ কলাকৰে হওক, আজি আমাৰ ডিব্ৰুগড় জিলাৰ ডিমৌৰ ওচৰৰ যি লেজাৰ পথাৰে হওক, বা আজি অন্যান্য যিবিলাক আমাৰ প্ৰান্ত আছে বা যিবিলাক ঠাইত আমাৰ এই ধৰণৰ কীৰ্তিচিহ্ন, পুৰণি কীৰ্তিচিহ্নবিলাক আছে, নিশ্চয় এইবিলাক সামৰি ল'ব পৰাকৈ এটা ব্যৱস্থা নিশ্চিতভাৱে মই ধৰ্মেশ্বৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট চেষ্টা কৰে এই চৰাইদেউ মহোৎসৱখন সফল কৰাৰ কাৰণে। আৰু কম সময়ৰ ভিতৰত আমাৰ উদযাপন সমিতি যিসকল বিষয়ববীয়া তেখেতসকলে প্ৰচেষ্টা চলাই যথেষ্ট সুন্দৰভাৱে এই পৰ্যটন মহোৎসৱটি বা আমাৰ চৰাইদেউ মহোৎসৱটি তেখেতসকলে উদযাপন কৰিছে। ই আৰু ব্যাপক হ'ব লাগিব। যেনেকৈ স্বৰ্গদেউ চাউলুং চুকাফাই সমগ্ৰ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলম্বী ৰাইজক একলগ কৰি সাতৰাজ লগাই একৰাজ কৰি যেনেকৈ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল, চৰাইদেউ মহোৎসৱটো আজি ৰাজদীপ বাইলন বৰুৱাৰ কোৱাৰ দৰে আজি এই যিটো আমাৰ অসমীয়া জাতীয় জীৱনৰ যিবিলাক অংগ, যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক ভাষা, কৃষ্টি, সংস্কৃতি, এইবিলাক প্ৰতিফলিত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিশ্চিতভাৱে আগন্তুক সময়খিনিত এই ব্যৱস্থাখিনি নিশ্চয় গ্ৰহণ কৰিব। মই বেছি দীঘলীয়া নকৰোঁ। আজি আমাৰ এখন জাতীয় সংগঠনৰ নেতৃবৃন্দ আছে, তেখেতসকলৰ নিশ্চয় অনুভৱবিলাক আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব। কিন্তু মই এটা কথাই কম যে আজি আনে যি নকওঁ, অসম কিন্তু আজি আগবাঢ়ি গৈছে, অসম বিভিন্ন ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে আৰু অসমীয়া আজি ভাৰতবৰ্ষকে নহয় সমগ্ৰ বিশ্বতে আজি বিভিন্ন ক্ষেত্ৰত কাম কৰিবৰ কাৰণে সক্ষম হৈছে। আজি যিসকল শিল্পী ইয়ালৈ আহিছে তেখেতসকলক শুভেচ্ছা জনাইছোঁ। যিবিলাক আমাৰ আজি ইয়াতে থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ কাৰণে বিপণীসমূহত যিবিলাক আমাৰ আত্মসহায়ক গোট বা যিসকল উদ্যমী আজি আগবাঢ়ি আহিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে তেখেতসকল উৎসাহিত হ'ব যদি আমাৰ এই ধৰণৰ মহোৎসৱবিলাকত যদি ব্যৱসায়িকভাৱে যদি তেখেতসকলে নিশ্চিতভাৱে লাভ হয়, নিশ্চয় তেখেতসকল উৎসাহিত হ'ব। গতিকে সকলোকে